নমস্কাৰ ডলিজ কালেকশ্যনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এযোৰ ধুনীয়া পিয়ৰ পাটৰ কাপোৰ সজাই লৈছোঁ আপোনালোকক দেখুৱাবলৈ। সম্পূৰ্ণ নতুন আৰ্হিৰে বোৱা এযোৰ কাপোৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে ডলিজ কালেকশ্যনৰ কণ্টেক্ট নম্বৰটো স্ক্ৰীনত দিয়া থাকিব, তাত যোগাযোগ কৰি ল'ব পাৰিব। কাপোৰযোৰৰ ৰংটো চাওকচোন কিমান ধুনীয়া হয়। একেই ৰঙৰ গুণাৰে কৰা হৈছে। কাপোৰযোৰৰ ৰং যিটো তাতো গুণাৰো হৈছে, সেই একেটা গুণাৰে কৰা হৈছে আৰু তাত মীনা কৰা হৈছে বগা আৰু কমলা ৰঙেৰে। কিমান ধুনীয়া লাগিছে কাপোৰযোৰ চাওকচোন, মীনাটো কিমান ধুনীয়া হয়। এপাহি এপাহি ফুলৰ দৰে মীনাটো হৈছে আৰু গোটেই কাপোৰযোৰতে গুণাৰে কৰা হৈছে। আজিকালি আচলতে এনেকুৱাই চবেই বিচাৰে আৰু একেবাৰে আনকমন হয়। এনেকুৱা কাপোৰবোৰে মানুহে ভাল পায়। আনকমন কাপোৰকে চবকে লাগে আৰু সেইকাৰণে মই আনকমন কাপোৰবোৰ বোৱাই আছোঁ। আপোনালোকৰ পচন্দ কৰিবলৈ সুবিধা হোৱাকৈ এনেকৈ সজাই দেখাই দি আছোঁ। আৰু এইটো ব্লাউজ পিচ চাওক, ব্লাউজৰ আৰ্হিটো চাওকচোন কিমান ধুনীয়া হয়, কিমান বেছিকৈ ফুল বচা আছে চাওক। আৰু তাতে মীনা কৰা আছে কমলা ৰঙেৰে। কিমান ধুনীয়া লাগিছে। একেই ৰঙতে কাপোৰৰ ৰঙতে ৰঙৰ গুণাৰে তাতে আকৌ কমলা ৰঙৰ সূতাৰে মীনা কৰাৰ কাৰণে কাপোৰযোৰ আৰু বেছি ধুনীয়া হৈছে। আৰু তাতে চিলভাৰ গুণাৰে ছাইড পাৰিটো কৰা হৈছে, আকৌ মীনা কৰা হৈছে কমলা ৰঙৰ সূতাৰে চাওক। ছাইড পাৰিটো কিমান মৰম লগা চাওক, একেবাৰে জোঙা জোঙা অকণমান আনকমন টাইপ ছাইড পাৰিটো হৈছে। আৰু কাপোৰযোৰ ছাইড পাৰিটো লগাই দিয়াৰ কাৰণে যথেষ্ট ধুনীয়া হৈছে। এয়া চাওক কিমান ধুনীয়া এযোৰ কাপোৰ আপোনালোকক মই সজাই দেখাইছোঁ। আচলতে এনেকুৱা কাপোৰ বহুতে এতিয়া বিচাৰি আছে। মই আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিছোঁ অলপ বেলেগ বেলেগ কাপোৰ দেখাবলৈ, আৰ্হিবিলাক অলপ নতুন নতুন আৰ্হি দেখাবলৈ। এয়া দেখাই দিছোঁ, যদি আপোনালোকৰ পচন্দ হয় তেতিয়া ল'ব পাৰিব। আৰু চাদৰৰ আৰ্হিটো চাওক কিমান ধুনীয়া হয়, এনেকৈ হ'ব। আৰু এখন মেখেলা হ'ব, মেখেলাখন চাওক কিমান ধুনীয়া হয়। একেবাৰে আঁঠুৰ ওপৰৰ পৰা ওপৰলৈকে ফুল বচা আছে। এয়া চাওক কিমান ওপৰলৈকে ফুল কৰা আছে। তাতে আকৌ মীনা কৰা হৈছে। চিলভাৰৰ ওপৰত হালধীয়া সূতাৰে মীনা কৰা হৈছে, ৰঙাৰ ওপৰত কমলা ৰং আৰু বগা সূতাৰে মীনা কৰা হৈছে। এয়া চাওক কিমান ধুনীয়া এযোৰ কাপোৰ। আপোনালোকে কেনেকুৱা দেখিছে জনাব। সম্পূৰ্ণ নতুন আৰ্হিৰে এইবিলাক কাপোৰ মই বোৱাই আছোঁ। আপোনালোকক নতুন নতুন কাপোৰবোৰ দেখাই ভাল লাগে আৰু আপোনালোকে যিহেতু দেখাৰ লগে লগে পচন্দ কৰেই, সেইকাৰণে মই অকণমান কাপোৰযোৰ এনেকৈ ভালকৈ দেখাই দিওঁ আপোনালোকৰ একো অসুবিধা নোহোৱাকৈ। এয়া চাদৰখন হওক চাওক, চাদৰৰ আঁচল চাওক কিমান ধুনীয়া হয়। কাপোৰযোৰ মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। আৰ্হিটো চাওকচোন কিমান মৰম লগা ধুনীয়া। আৰু এয়া টেষ্টিং কৰা আছে, ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। টেষ্টিঙত আছে কাপোৰ এয়া। আৰু পাৰিটো লগোৱা আগতে টেষ্টিংটো আচলতে খুলি লোৱা হয়, এইটো মই খোলা নহ'ল। পাৰিটো নহ'লে ষ্টেবলৰ পিনটো সোমাই যায়, সেইকাৰণে আকৌ পাছত খুলিবলৈ দিগদাৰ হৈ যায়। এয়া চাওক কিমান ধুনীয়া হয়। কাপোৰযোৰ ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। যদি আপোনালোকৰ এনেকুৱা কাপোৰৰ ৰং পচন্দৰ ভিতৰত পৰে তেনেহ'লে ডলিজ কালেকশ্যনৰ কণ্টেক্ট নম্বৰ যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ কাপোৰযোৰ বুকিং কৰিব পাৰিব। মোৰ কণ্টেক্ট নম্বৰটো স্ক্ৰীনত ধুনীয়াকৈ দিয়াই থাকিব। ধুনীয়া এযোৰ কাপোৰ, কইনাই পিন্ধিব পৰা কাপোৰ, কইনাৰ ঘৰৰ সকলোৱে পিন্ধিব পৰা এযোৰ ধুনীয়া কাপোৰ আপোনালোকক মই দেখাই আছোঁ। আচলতে এনেকুৱা ৰং এতিয়া বৰ্তমান পূৰা চলি আছে। যদি আপোনালোকৰ পচন্দ হয় যোগাযোগ কৰি ল'ব পাৰিব। ধন্যবাদ।